নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল এনচি স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি আমি আলোচনা কৰিম 2025 বৰ্ষত ধনতেৰছ বা ধনতেৰাছ কোন দিনাখন পালন কৰা হ'ব, ধনতেৰছ পূজাৰ সঠিক সময় কি, ধনতেৰছৰ দিনা সামগ্ৰী কিনাৰ শুভ সময় কেতিয়া থাকিব আৰু ধনতেৰছৰ দিনা কি বিশেষ কাম কৰিলে মা লক্ষ্মী আপোনাৰ ঘৰত স্থায়ীভাৱে বাস কৰিব, লগতে হিন্দু ধৰ্মত ইয়াৰ আধ্যাত্মিক আৰু শাস্ত্ৰীয় গুৰুত্ব কি আৰু অকাল মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ মৃত্যুৰ অধিপতি যমৰাজক যমদীপ কেনেদৰে দান কৰিব লাগে, এই সকলো বিষয় আজি আমি এই ভিডিঅ'টোত এটা এটাকৈ আলোচনা কৰিম। লগতে ভিডিঅ'টোৰ শেষত উল্লেখ কৰিম ধনতেৰছৰ দিনাখন কোনবোৰ বস্তু বা সামগ্ৰী কিনিলে মা লক্ষ্মীৰ কৃপা, ধন সম্পদ আৰু সৌভাগ্য আপোনাৰ ঘৰত সদায় বাহাল থাকিব। সেয়া বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে আপোনালোকে চাব। শাস্ত্ৰত উল্লেখ থকা মতে যদি এই দিনটোত সঠিক পদ্ধতিৰে পূজা অৰ্চনা কৰা হয় তেন্তে মা লক্ষ্মী, ধনন্তৰী আৰু কুবেৰ দেৱতাৰ আশীৰ্বাদেৰে ঘৰত ধন সমৃদ্ধি আৰু শুভ শক্তিৰ আগমন ঘটে। ধনতেৰাছ হিন্দু ধৰ্মৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা পৰ্ব, যাৰ জৰিয়তে দীপাৱলীৰ উৎসৱ সূচনা কৰা হয়। এই পৰ্বটো ভাৰতৰ লগতে বিদেশতো আনন্দ উৎসৱেৰে পালন কৰা হয়, কাৰণ মা লক্ষ্মী, ধনন্তৰী আৰু কুবেৰ দেৱতাই আমাক ধন সম্পদ, সৌভাগ্য আৰু সমৃদ্ধি দান কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। বলক তেনেহ'লে ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। অসমীয়া পঞ্জিকা অনুসৰি এই বছৰ অৰ্থাৎ 2025 চনত ধনতেৰাছ 18 অক্টোবৰ অসমীয়া 1 কাতি শনিবাৰে পালন কৰা হ'ব। এই দিনটো হিন্দু পঞ্জিকা মতে কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি অৰ্থাৎ কৃষ্ণা ত্ৰয়োদশী পৰে। পঞ্জিকা অনুসৰি ত্ৰয়োদশী তিথি আৰম্ভ হ'ব 18 অক্টোবৰ শনিবাৰে দুপৰীয়া 12:21 পৰা আৰু সমাপ্ত হ'ব 19 অক্টোবৰ দেওবাৰে দুপৰীয়া 1:53। এই ত্ৰয়োদশী তিথিত ভক্তসকলে মা লক্ষ্মী, ভগৱান ধনৰাজ, কুবেৰ আৰু ধনন্তৰী দেৱতাক স্মৰণ কৰি ধন সম্পদ, আয়ুস আৰু সমৃদ্ধিৰ বাবে পূজা অৰ্চনা কৰে আৰু এই দিনটোৰ পৰাই দীপাৱলীৰ শুভ সূচনা হয়। বন্ধু বান্ধৱীসকল, ধনতেৰাছ শব্দটো দুটা অৰ্থৰে গঠিত, অৰ্থাৎ ধন অৰ্থাৎ সম্পদ, ঐশ্বৰ্য আৰু তেৰছ অৰ্থাৎ ত্ৰয়োদশী তিথি। এই দিনটোত তিনিটা মুখ্য পূজা অনুষ্ঠিত কৰা হয়। ধনন্তৰী পূজা, এই দিনটোত আয়ুৰ্বেদৰ দেৱতা ধনন্তৰীৰ জন্মদিন বুলি ধৰা হয়, সেইবাবে স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কামনাৰে ধনন্তৰী দেৱতাক পূজা অৰ্চনা কৰা হয়। লক্ষ্মী পূজা, ধনৰ দেৱী লক্ষ্মীৰ কৃপাৰ বাবে ঘৰত চাকি ধূপ জ্বলাই গৃহ শুদ্ধ কৰি পূজা অৰ্চনা কৰা হয়। তৃতীয়তে কুবেৰৰ পূজা, কুবেৰ দেৱতা ধনৰ ৰক্ষক, তেওঁৰ কৃপাত আমাৰ ঘৰত স্থায়ী ধনৰ প্ৰৱাহ আনে বুলি মান্যতা আছে। শাস্ত্ৰত উল্লেখ থকা অনুসৰি ধনতেৰাছৰ দিনাখন শুভ সময়ত মা লক্ষ্মীৰ প্ৰতীকযুক্ত বিভিন্ন বস্তু বা সামগ্ৰী ক্ৰয় কৰিলে সেই বস্তু অক্ষয় ধনৰূপে বৃদ্ধি পায়। ধনতেৰাছৰ দিনা বস্তু ক্ৰয় কৰা সময়টো অত্যন্ত গুৰুত্বপূৰ্ণ। এইবাৰ বস্তু ক্ৰয় কৰাৰ সঠিক সময় থাকিব ত্ৰয়োদশী তিথিৰ আৰম্ভ হোৱাৰ পৰা সমাপ্ত হোৱালৈকে, অৰ্থাৎ 18 অক্টোবৰ শনিবাৰে দুপৰীয়া 12:21 পৰা পিছদিনাখন 19 অক্টোবৰ দেওবাৰে দুপৰীয়া 1:53লৈকে। এই সময়খিনিত আপোনালোকে মা লক্ষ্মীৰ প্ৰতীক ৰূপে ব্যৱহাৰ হোৱা সকলো সামগ্ৰী কিনি আনিব পাৰে, কিন্তু এই সামগ্ৰীসমূহক আপোনালোকে 18 অক্টোবৰ সন্ধিয়া 7:16 পৰা 8:20 ভিতৰত প্ৰদোষ কালত পূজা কৰাটো অতিকে শুভ বুলি মান্যতা আছে। এই সময়ছোৱাত ধাতুৰে তৈয়াৰ কৰা সামগ্ৰী, সোণ ৰূপ নতুবা যান বাহন, ঘৰ সজাবলৈ ব্যৱহাৰ হোৱা বস্তু বা ইলেক্ট্ৰনিক সামগ্ৰী কিনাটো বিশেষ শুভ বুলি মনা হয়। লগতে প্ৰদোষ কালত লক্ষ্মী পূজা কৰাটো অতি শুভ। প্ৰদোষ কাল অৰ্থাৎ উক্ত দিনা সন্ধিয়া 7:16 পৰা 8:20লৈকে। এই সময়ত মূলতঃ দুৱাৰত চাকি অৰ্থাৎ মুখ্য দুৱাৰত চাকি বন্তি জ্বলাই লক্ষ্মী মা আৰু কুবেৰ দেৱতাক পূজা অৰ্চনা কৰিলে মা লক্ষ্মী স্থায়ীভাৱে ঘৰত প্ৰৱেশ কৰে বুলি মান্যতা আছে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ধনতেৰাছৰ দিনাখন শাস্ত্ৰ অনুসৰি কোনবোৰ বস্তু বা সামগ্ৰী
কিনাটো অত্যন্ত শুভ বুলি মনা হয়। ধাতুৰ সামগ্ৰী, সোণ, ৰূপৰ অলংকাৰ, পিতলৰ বাচন বৰ্তন আদিবোৰ ধনতেৰাছৰ দিনা ক্ৰয় কৰাটো অতিকে শুভ হিচাপে মনা হয়, কাৰণ এইসমূহ ধন, ঐশ্বৰ্য আৰু স্থিৰতাৰ প্ৰতীক। এইবোৰক ঘৰত মা লক্ষ্মীৰ স্থায়ী বসতিৰ চিহ্ন বুলি ধৰা হয়। ধনতেৰাছত শ্ৰীযন্ত্ৰ আৰু গোমতী চক্ৰ কিনাটো বিশেষ মাহাত্য আছে। শ্ৰীযন্ত্ৰক মহালক্ষ্মীৰ অৰ্থাৎ মা লক্ষ্মীৰ আসন বুলি কোৱা হয়। ইয়াক সৰ্বশ্ৰেষ্ঠ যন্ত্ৰ বুলি গণ্য কৰা হয় হিন্দু ধৰ্মত, যিয়ে ধন সম্পদ, ঐশ্বৰ্য আৰু সমৃদ্ধি আনে। ধনতেৰাছৰ দিনা শ্ৰীযন্ত্ৰ কিনি ঘৰত স্থাপন কৰিলে স্থায়ী ধনৰ প্ৰৱাহ হয় বুলি বিশ্বাস আছে। সাধাৰণতে ৰূপৰ, তামৰ বা ক্ৰিষ্টেলৰ শ্ৰীযন্ত্ৰ বিশেষ শুভ বুলি ধৰা হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি সোণ, ৰূপৰ অলংকাৰ বা শ্ৰীযন্ত্ৰ কিনিব নোৱাৰে, তেনেহ'লে অতি সহজতে আৰু কম মূল্যত গোমতী চক্ৰ কিনি আনিব পাৰে। গোমতী চক্ৰ এক প্ৰাকৃতিক শংখ সদৃশ বস্তু, যি গোমতী নদীৰ পৰা পোৱা যায়। ইয়াক শ্ৰীলক্ষ্মীৰ চক্ৰ বুলি কোৱা হয়। ধনতেৰাছৰ দিনাখন গোমতী চক্ৰ কিনি পূজা কৰিলে ধন বৃদ্ধি, স্বাস্থ্য আৰু সন্তুষ্টি লাভ হয় বুলি মান্যতা আছে। বিশেষকৈ 11টা গোমতী চক্ৰক লাল কাপোৰত বান্ধি ধনলক্ষ্মীৰ পূজাৰ জেগাত থলে ধন টকা পইচাৰ আগমন হয় বুলি শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ উপৰিও আপোনালোকে ধনতেৰাছৰ দিনাখন ঝাৰু কিনি আনিব পাৰে। ধাৰ্মিক বিশ্বাস অনুসৰি ধনতেৰাছৰ দিনা নতুন ঝাৰু কিনাটো অত্যন্ত শুভ হিচাপে মনা হয়। নতুন ঝাৰু কিনি ঘৰত আনিলে মা লক্ষ্মীৰ আগমন আৰু ধন সম্পত্তি বৃদ্ধি হয় বুলি বিশ্বাস আছে। কিন্তু বন্ধু বান্ধৱীসকল, ধনতেৰাছৰ দিনাখন ঝাৰু কিনাৰ কিছুমান বিশেষ নিয়ম আছে, যিবোৰ আমি সদায় ধ্যানত ৰখাটো অতিকে প্ৰয়োজনীয়। 1 নম্বৰ, সন্ধিয়া বা পুৱাৰ শুভ সময়ত নতুন ঝাৰু কিনি আনিব লাগে। দ্বিতীয়তে, ঝাৰু কিনাৰ সময়ত দাম দৰ কেতিয়াও কৰিব নালাগে, ইয়াক অশুভ হিচাপে ধৰা হয়। তৃতীয়তে, ঘৰত আনি পূজাৰ স্থানত কিছু সময় থোৱাৰ পিছত ব্যৱহাৰ কৰিব লাগে। চতুৰ্থতে, প্ৰথমতে পূজাৰ ঘৰ বা প্ৰৱেশদ্বাৰৰ পবিত্ৰ কৰিবলৈ ব্যৱহাৰ কৰিব লাগে। ধনতেৰাছৰ দিনা আপোনালোকে ইলেক্ট্ৰনিক সামগ্ৰী বা গৃহসজ্জাৰ বস্তুসমূহ ক্ৰয় কৰি আনিব পাৰে। তুলসী গছ বা শুভ গছ, তুলসী গছ কিনা আৰু ৰোপণ কৰিলে গৃহ শুভ শক্তি, ধন টকা পইচাৰ আগমন হয় ধনতেৰাছৰ দিনা। পিতল বা মাটিৰ চাকি, অৰ্থাৎ প্ৰদোষ কালত মূল দুৱাৰত পিতলৰ বা মাটিৰ চাকি কিনি আনি জ্বলাই দিলে অশুভ শক্তি নাশ হয় আৰু ধনৰ পথ মুকলি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, ধনতেৰাছত আপোনালোকে কেতিয়াও ঋণ লৈ বা অপচয় কৰি সামগ্ৰী নিকিনিব। নিজৰ সামৰ্থ্য অনুযায়ী শুদ্ধ মনেৰে কিনাটো বিশেষ গুৰুত্বপূৰ্ণ। লগতে ধনতেৰাছৰ দিনা লোৰ সামগ্ৰী, গ্লাছ আৰু ষ্টীলৰ বস্তু কেতিয়াও ক্ৰয় নকৰিব, কিয়নো এইবোৰৰ সামগ্ৰীত ৰাহুৰ প্ৰভাৱ থাকে। বন্ধু বান্ধৱীসকল, ধনতেৰাছৰ দিনটো কেৱল ধন সম্পদৰ পূজাই নহয়, মৃত্যুৰ অধিপতি যমৰাজাকো সন্মান জনোৱাৰ এটা বিশেষ নিয়ম আছে, যাক কোৱা হয় যমদীপ দান। এই নিয়ম মতে ধনতেৰাছৰ দিনা সন্ধিয়া প্ৰদোষ কালত অৰ্থাৎ শুভ সময়ছোৱাত অৰ্থাৎ 7:16 পৰা 8:20 ভিতৰত 13 গছি চাকি প্ৰজ্বলন কৰি যমৰাজক উৎসৰ্গা কৰা হয়। এই যমদীপ ঘৰৰ মূল দুৱাৰৰ বাহিৰত দক্ষিণ দিশৰ ফালে মুখ কৰি প্ৰজ্বলন কৰিব লাগে। শাস্ত্ৰত উল্লেখ থকা মতে যি ব্যক্তিয়ে ধনতেৰাছৰ দিনা যমৰাজক 13 গছি চাকি প্ৰজ্বলন কৰে, তেওঁ অকাল মৃত্যুৰ ভয় নাথাকে। মান্যতা অনুসৰি এই চাকিবোৰে ব্যক্তিৰ পাপ নাশ, আয়ুস বৃদ্ধি আৰু ঘৰত শান্তি সুৰক্ষা আনে। যমৰাজৰ আশীৰ্বাদত ঘৰত ধন, আয়ুস আৰু সম্পদৰ স্থায়ী প্ৰভাৱ ঘটে বুলি বিশ্বাস আছে। ধনতেৰাছৰ দিনা কিছুমান বিশেষ কাম কৰিলে শুভ ফল বহুগুণে বৃদ্ধি পায়। ঘৰৰ মুখ্য দুৱাৰত দুগছি চাকি জ্বলাব লাগে, এটা বাওঁফালে আৰু আনটো সোঁফালে। ঘৰৰ প্ৰৱেশদ্বাৰত ৰংগোলী আঁকিব, মা লক্ষ্মীৰ যাতে সহজতে ঘৰত প্ৰৱেশ কৰিব পাৰে। ঘৰৰ সকলো চুক কোণ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ধূপ ধূনা জ্বলাব। লক্ষ্মী মা আৰু কুবেৰ দেৱতাক একেলগে ধূপ ধূনা অৰ্পণ কৰিব। লক্ষ্মী মন্ত্ৰ আৰু কুবেৰ মন্ত্ৰ উচ্চাৰণ কৰি ধন সম্পদৰ বাবে কামনা কৰিব। লগতে ব্যৱসায়িকসকলৰ বাবে এই দিনটো নতুন একাউণ্ট বা নতুন খাতা আৰম্ভ কৰাটো অতিকে শুভ বুলি মনা হয়। বন্ধু বান্ধৱীসকল, এইদৰে ধনতেৰাছৰ শুভ দিনটোত অৰ্থাৎ ধনতেৰাছৰ শুভ তিথিত শুদ্ধ চিত্তে পূজা আৰু সময় অনুসৰি শুভ বস্তু ক্ৰয় কৰি আনিলে মা লক্ষ্মী আৰু কুবেৰ দেৱতাৰ কৃপা লাভ হয়।
2025 চনৰ ধনতেৰাছে আপোনালোকৰ জীৱনত ধন, ঐশ্বৰ্য, সুস্বাস্থ্য আৰু শান্তি কঢ়িয়াই আনক। এই শুভেচ্ছাৰে আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিব আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তিভাৱেৰে জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে আহিছোঁ। ধন্যবাদ।